তো বিজেপিয়ে কাম কৰিব লাগিব, বেলেগেতো কৰিব নোৱাৰে, মুখ্যমন্ত্ৰীয়ে কৰিব লাগিব। গতিকে সমস্যা যি আছে, যদি ইয়াতে ডক্টৰ লাগে, ইয়াতে যদি ডেলিভাৰী হ'ব লাগে, তেতিয়াহ'লে আমাৰ ডিপাৰ্টমেণ্টে হেল্থ ডিপাৰ্টমেণ্টেতো কাম কৰিব লাগিব। গতিকে মই সমস্যাৰ কথা বেছিকৈ নকওঁ, মাত্ৰ এটা কথাই কৈ গ'লোঁ, আজি ইলেকশ্যনৰ লাষ্টৰ দিনা একদম শেষ কেম্পেইনিং কৰিব ইয়াতে আহিছোঁ। লাষ্ট কেম্পেইনিং 4:30 বজাত 10 মিনিট পিছত মোৰ কেম্পেইনিং শেষ হ'ব। আৰু ইয়ালৈ যেতিয়া আহিছোঁ আপোনালোকক এটা কথা কৈ গ'লোঁ যে আমাৰ যিকেইজন কেণ্ডিডেট আছে, এই কেণ্ডিডেট গোটেইকেইজনক আপোনালোকে ভোট দি জিকাই দিয়ক, বাকী আপোনালোকৰ সমস্যাবিলাক সমাধান কৰাৰ দায়িত্বটো মোৰ ওপৰত এৰি দিয়ক। আমাৰ কেণ্ডিডেট হাফিজুৰ ৰহমান ভূঞা আছে, আমাৰ খোলাবন্ধা জিলা পৰিষদৰ প্ৰাৰ্থী। তেখেতে আপোনালোকক সেৱা লৈছে, আপোনালোকে জোৰছে হাততালি বজাই দিয়ক। কিমান জোৰ আছে চাওক। হাফিজুৰ ৰহমান ভূঞাৰ কাৰণে আৰু জোৰছে হাততালি বজাওক। বাকীবিলাকেতো বুজিব লাগিব নহয় যে এইবাৰ তেওঁ জিকিব, তেনেকে জোৰছে আৰু দীঘলীয়াকে বজাই থাকা অলপ কৰি। আমাৰ জাকিৰ হুছেইন আছে আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ। জাকিৰ হুছেইন ভাই একদম পুৰা জোৰছে হাততালি বজাই দিয়ক। জাকিৰ হুছেইন ভাই মানুহটো চাপৰ চুটিয়ালেও কিন্তু কাম কৰিব, জোৰদাৰ আছে নাই? সমাজক মই দেখিয়ে গম পাইছোঁ মানুহটো কাম কৰিব পাৰিব। গতিকে আপোনালোক সকলোৱে জাকিৰ হুছেইন ভাইৰ কাৰণে আৰু এটা জোৰদাৰ হাততালি বজাই দিয়ক। আমাৰ জিয়াউৰ হক আছে গাঁও পঞ্চায়ত, জিয়াউৰ হকৰ কাৰণে এটা জোৰদাৰ হাততালি বজাই দিয়ক। আৰু কোন আছে? আৰু আছে আমাৰ শাহনুৰ হুছেইন ভাই আছে আমাৰ মাহমৰা গাঁও পঞ্চায়ত, তেওঁৰ কাৰণে অলপ জোৰছে বজাওক। এই 3 ভাই আৰু জিলা পৰিষদে 4 ভাই, এই 4 ভাইৰ কাৰণে মই ইয়াত আহিছোঁ। আৰু আপোনালোকে মোৰো সন্মান ৰাখি এই 4 ভাইক জিকাই পঠাই দিব। আপোনালোকৰ ইয়াৰে গাঁৱৰ গৰাখহনীয়াই হওক, ইয়াত হস্পিটেলত ডক্টৰে লাগে, হস্পিটেলত কিবা মানে আমাৰ ডেলিভাৰী হ'ব লাগে, স্কুলৰ কিবা কৰিব লাগে, এই যিকেইটা মেজৰ কাম, যিকেইটা কাম অত্যন্ত প্ৰয়োজনীয়, সেই গোটেইকেইটা কাম আপোনালোকে জিকাই উঠি মোৰ ওচৰত আহিব। মই মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত কথা পাতি গোটেইখিনি কাম কৰি যোৱাৰ ব্যৱস্থা কৰিম। গতিকে আৰু মই বেছি দীঘল বক্তব্য নিদিম নেকি? আৰু ক'ব লাগিব নেকি? 4:30 বাজি গ'ল আৰু অপজিশ্যন বিলাকে হাল্লা কৰিব আৰু 2 মিনিট 5 মিনিট আছে আৰু তাহাঁতকনো কিয় স্কোপ দিওঁ? আপোনালোকে ভোট দিবই, গতিকে মই ইমান চিন্তা কৰা নাই। ভোট দিব নে নাই? চবে পুৰা দিবতো? আমাৰ মাবিলাকে দিব নে নাই? ভোটবিলাক দিব নে নাই? পুৰা দিব? গোটত পুৰা কাম কৰি আছে নাই? কৰি আছে তো ভালকে আপোনালোকে সকলোৱে ভোট দিব। আমাৰ চৰকাৰে সদায় যিবিলাক কাম কৰে, চৰকাৰৰ একো লাভ নাই। কিবা লাভ আছে নেকি? চৰকাৰৰ কিবা লাভ আছে নেকি? কোনে কেতিয়া বিয়া পাতিছে, চৰকাৰৰ কি মতলব? কিন্তু আমি কিয় কৈছো? চব চিধা হৈ যাব। মাত্ৰ সৰু সৰু দলক, মাজৰ ভুটি কেইটাৰ দলক, গতিকে এই দলংখিনি কোনে বনাব? বনাবতো বিজেপিয়ে লাগিব। কিন্তু বিজেপিৰ লগত থাকি আপোনালোকে বিজেপিক এইবাৰ জিকাই পঠাওক। আপোনালোকৰ কাম সকলো হৈ যাব, তীব্ৰগতিত কাম আগবাঢ়িব। গতিকে মই 4:30 বজাৰ লগে লগে আমাৰ কেম্পেইনিঙো শেষ হ'ব। গতিকে মই আজি বহুত কষ্ট কৰি আপোনালোকৰ ইয়াতে আহিছোঁ। আমাৰ হাফিজুৰ ভাই আৰু এই 3 জনৰ কাৰণে আহিছোঁ। আৰু আপোনালোক সকলোৱে মনত ৰাখিব, ইমান কষ্ট কৰি যদি মন্ত্ৰী এজন আহিছে, এই মন্ত্ৰীৰ অলপ সন্মান ৰাখিবনে নাই? মন্ত্ৰীৰ সন্মান ৰাখিবনে নাই? চবে ৰাখিবতো? পুৰা একদম হোলচেল ভোট দিব লাগিব। দিব পাৰিব নাই? পাৰিব? কিহৰ ছবিত ভোট দিব?
ৰাতিৰ ভিতৰত গণ্ডগোল হৈ নাযায়তো এতিয়া মাত্ৰ এটা দিন আছে আজি কেই তাৰিখ 5 তাৰিখ কালিৰ দিনটো পৰহি যাতে একেবাৰে ৰাতিপুৱাই উঠিয়ে এইবাৰ আকৌ ভোটটো আমাৰ ইভিএমত নহয় মেচিনত নহয় বোলে 3খনকৈ বেলট পেপাৰ থাকিব এখন জিলা পৰিষদৰ এখন আঞ্চলিক পঞ্চায়তৰ আৰু এখন গাঁও সভাৰ সদস্যৰ পঞ্চায়তত আপোনালোকে যাক ভোট দিয়ে দিব আমাৰ ক'ব লগা নাই আপোনালোকে যাক উঠাইছে যেনেকে উঠাইছে নিজৰ মানুহক ভোট দিব আৰু ভোট দি জিকাই নিয়ক পঞ্চায়তত আমাৰ ক'বলগীয়া নাই আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমাৰ প্ৰাৰ্থীসকলক আপোনালোকে পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয় কৰি উল্লাস ৰাখিছো কংগ্ৰেছেও দিব নোৱাৰে যদি দিব লাগে বিজেপিয়ে দিব এইবাৰ আমাৰ চৰকাৰ হোৱাৰ পিছত 2016 চনৰ পৰা আমি এতিয়ালৈকে 20 লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম আপোনালোকে শুনি আচৰিত হ'ব 20 লাখৰ 11 লাখতকৈ বেছি মুছলমান মানুহে ঘৰ পাইছে আৰু আমি তেওঁক ঘৰ দিছো কাৰণ মুছলমান মানুহৰ ঘৰৰ অৱস্থা বেয়া পকা ঘৰ নাই দুখীয়া মানুহ গতিকে বেছিকে পাইছে গতিকে আমি কেতিয়াও হিন্দু মুছলমান বুলি কেতিয়াও পাৰ্থক্য কৰা নাই আজি এই জলজলি নদীৰ ওপৰত দলং লাগে সকলোৱে মোক আহাৰ লগে লগে লিখিও দিছে যে দলং লাগে দলং কি ইউডিএফে বনাব নেকি দলং কংগ্ৰেছে বনাব নেকি